নামটো শুনিলেই বহু লোকে উচপ খাই উঠে। সাপক ভয় কৰে অধিকাংশ লোকে। অধিকাংশ লোকৰে ধাৰণা সাপে দংশন কৰিলে মৃত্যুৰ সম্ভাৱনাই অধিক। কিন্তু সাপে দংশন কৰিলে কি কৰিব আপুনি? কেনেকৈ মৰিগাঁৱৰ বংশী দাস নামৰ যুৱকজনক সাপে দংশন কৰাৰ পিছতো গেট হস্পিটেলত সুস্থ হৈ উঠিল? সৰ্পদংশন সন্দৰ্ভত আপুনি জানিবলগীয়া বহু কথা সামৰি এই ভিডিঅ'। এইজন যুৱকৰ নাম বংশী দাস, ঘৰ মৰিগাঁৱত। যুৱকজনৰ সোঁভৰিত দংশন কৰিছিল এটা বিষাক্ত সৰ্পই। তাৰ পিছতে ঘটনাস্থলীতে প্ৰচণ্ড বিষত ঢলি পৰিছিল যুৱকজন। যুৱকজনৰ মৰণকাতৰ চিঞৰত দৌৰি আহিছিল স্থানীয় লোক। ভৰিত সৰ্পদংশনৰ চিন স্পষ্ট আছিল। লগে লগে যুৱকজনক পৰিয়ালৰ লোকে ভৰিত বান্ধিলে এখন কাপোৰ আৰু তাৰপিছত বেজৰ জৰা ফুকা। তেতিয়ালৈকে যেন অন্তিম অৱস্থা যুৱকজনৰ। মুখৰ মাতো নোহোৱা হৈ গৈছিল যুৱকজনৰ। তেনেতে কোনো শুভাকাংক্ষীৰ পৰামৰ্শমতে 6 ঘণ্টা পলমকৈ লৈ অহা হ'ল গুৱাহাটীৰ গেট হস্পিটেললৈ। পৰিয়ালৰ লোকেও আশা এৰিছিল যুৱকজনক লৈ। পিছে গেট হস্পিটেলৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ প্ৰচেষ্টাত এণ্টিভেনম দিয়া হ'ল যুৱকজনক। ক্ৰমাৎ সুস্থ হ'ল যুৱকজন। আজি সম্পূৰ্ণ সুস্থ অৱস্থাত ঘৰলৈ যাব দিয়া হ'ল বংশী দাস নামৰ যুৱকজনক। মৃত্যুৰ দুৱাৰ দলিলৈ যোৱা যুৱকজনক গেট হস্পিটেলৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ প্ৰচেষ্টাত নতুন জীৱন ঘূৰাই পালে পৰিয়ালৰ লোকে। সেইবাবে চিকিৎসালয় এৰাৰ প্ৰাক মুহূৰ্তত গেট হস্পিটেলৰ প্ৰচেষ্টাত কৃতজ্ঞতাৰে উপচাই দিলে পৰিয়ালটোৱে। মোৰ নাম গুণকান্ত দাস। মোৰ মৰিগাঁও জিলাৰ পাকমাই গাঁৱৰ বাসিন্দা আৰু মোৰ ল'ৰা বংশী দাস। তেখেতক সাপে খুটিয়াইছিলে। খুটিয়াত আমি উপায়হীন হৈ গ'লোঁ। যোৱাত মানুহ মুখত গেট হস্পিটেলত দিলে ভাল হয় সেই বুলি কোৱাত আমি ততাতৈয়াকৈ লৈ আহি তেখেতলোকৰ ওচৰত আনি দিয়াত আমাৰ পুনৰ জীৱিত পালোঁ। সকলোৱে আমাৰ ৰোগীটোৰ মৃত্যু বুলি ঘোষণা ওলাইছিল। তাৰ গেট হস্পিটেলত আহি আমি যিখিনি উপকৃত হৈছোঁ, আমি নথৈ সুখী হৈছোঁ। তেখেতক আমি বৰ ধন্যবাদ দিছোঁ যে তেখেতলোকে আমাক বহুত উপকাৰ পুনৰ আকৌ মৃত্যুৰ জীৱন ঘূৰাই দিলে। মৃতকৰ জীৱন যিহেতু সৰ্পৰ মুখত নাবাচি পৰাই মোৰ ল'ৰা যেনে তেনে ঈশ্বৰে ভগৱানে আৰু গেট হস্পিটেলৰ জৰিয়তে মই পুনৰ ঘূৰাই পাইছোঁ। সাধাৰণতে বহু চিকিৎসালয়ত নোপোৱা এণ্টিভেনম উপলব্ধ আপোনাৰ আপোন চিকিৎসালয় গেট হস্পিটেলত। সৰ্পদংশনৰ ঘটনা হ'লে তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰাওক। বেজৰ বেজালি কবিৰাজৰ জৰা ফুকাত সময় নষ্ট কৰিলে বিপদ নিশ্চিত আপোনাৰ। বংশী দাস এতিয়া সম্পূৰ্ণ সুস্থ। সঁচাকৈ আমি অনুভৱ কৰোঁ এয়া গেট হস্পিটেলৰ সফলতাৰ এক অনন্য কাহিনী। চাওক, এইটো গেট হস্পিটেলৰ এনেকুৱা ছাকচেছ ষ্টৰী আমাৰ আগৰ পৰাই আছে। আমি সাপে খুটোৱা কেছ মোটামুটি আজিলৈ 5-6টা বচালোৱে। চ' যিখিনি সময়ত আমাৰ তাত পেচেণ্টটো আহিছিল এৰাউণ্ড আপোনাৰ 2টামান বজাত পেচেণ্টটো আহিছিল, যিখিনি সময়ত ধৰক আমি যিটো কওঁ গভীৰ নিশা বুলি যিটো কওঁ, সেইখিনি সময়তে পেচেণ্টটো আহিছিল। আৰু যিটো সময়ত আহিছিল পেচেণ্টটো আমাৰ ওচৰত যেতিয়া আহিছিল, পেচেণ্টটো কেজুৱেলিটিত আহোঁতে পেচেণ্টটোৰ অৱস্থা খুব শোচনীয় অৱস্থাত আহিছিল, যিটো আমি চিৰিয়াছনেছ বুলি কওঁ। বহুত চিৰিয়াছ আছিল পেচেণ্টটো। তেখেতৰ উশাহ নিশাহ নিয়াত দিগদাৰী পাই আছিল। তেখেতৰ চকুৰে দেখা পোৱা নাছিল আৰু পেচেণ্টটো অজ্ঞান ষ্টেটত আহিছিল। চ' সেনেকুৱা ক্ষেত্ৰত যিখিনি সময়ত আহিছিল আমাৰ ইমাৰ্জেঞ্চি ডক্টৰে যিখিনি ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট কৰিব লাগে তৎকালীন কৰি IV লাইন চাইন লগাই পেলাই আমি লগালগ ICUলৈ চিফ্ট কৰালোঁ। এটেণ্ডেণ্টসকলেতো ভাবাই নাছিল যে পেচেণ্টটো কিবা চান্স আছে। আমিও কিন্তু কৈছিলোঁ যে এনেকুৱা পেচেণ্টৰ চান্স আমি 50-50 বুলিয়ে ক'ব পাৰোঁ। কাৰণ কিয় সাপে খুটোৱা পেচেণ্টৰ আপুনি চাওক 2টা পৰ্যায়ত থাকে। এটা হ'ল পয়জনাছ, এটা হ'ল নন পয়জনাছ। ইউজুৱেলি নন পয়জনাছ সাপবিলাকে যেতিয়া খুটাব তাৰমানে তেতিয়াহ'লে আমি ICU অবজাৰভেশ্যনত ৰাখোঁ। ৰাখি পেলাই যদি একো নিউৰলজিকেল বা এনেকুৱা চিমটম নাথাকে তেতিয়াহ'লে আমি ICU অবজাৰভেশ্যনত আমি যিখিনি
ধৰক ছাপৰ্টিভ ট্ৰিটমেণ্ট দিব লাগে সেইখিনি আমি 24 আৱাৰ্ছ অবজাৰ্ভেশ্যনত পেচেণ্টটো ভাল হৈ যায় কিন্তু এই পেচেণ্টটো যিগৰাকী আহিছিল বংকিম দাস তেখেত মৰিগাঁৱৰ আছিল পেচেণ্টজন চ' তেখেতৰ কিন্তু অলৰেডি তেখেতৰ চাইন্স এণ্ড চিমটমছ ডেভেলপ হৈ আহিছিল তেখেতৰ আপুনি যদি চাই তেখেতৰ ব্লাৰিং অফ ভিজন আছিল চকুৰে দেখা পোৱা নাছিল তেখেতৰ উশাহ নিশাহ নিয়াৰ কষ্ট পাই আছিল তেখেতে অজ্ঞান হৈ আছিল চ' সেনেকুৱা অৱস্থাত পেচেণ্টটো যথেষ্ট চিৰিয়াছ আছিল আৰু সেইটোক আমি গ্ৰেড কৰিব পাৰোঁ যে এইটো পয়জনাছ স্নেকে বাইট হৈছে চ' সেই হিচাপে আমি ইমাৰ্জেঞ্চি টীমৰ পৰা আমি ইমিডিয়েট ICUলৈ শিফ্ট কৰিলোঁ তাতে আমাৰ ক্ৰিটিকেল কেয়াৰত আমাৰ ৰাউণ্ড দ্য ক্লক যিটো 24 আৱাৰ্ছ ICU ডক্টৰ পেৰামেডিক্স থাকে তেওঁলোকে সেই পেচেণ্টটো গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰি তেওঁলোকে চিকিৎসাখিনি আৰম্ভ কৰিলে চিকিৎসাটো আৰম্ভ কৰা এটাই এয়া যে আমি সময়টো চাব লাগিব যদি ইউজুৱেলি 4 to 6 আৱাৰ্ছৰ ভিতৰত পেচেণ্টজন আমাৰ ওচৰত আহে খাপে খুটোৱাৰ তেতিয়াহ'লে আমি এণ্টি স্নেক ভেনম এডমিনিষ্টাৰ কৰিব পাৰোঁ যিটো এণ্টি স্নেক ভেনম এডমিনিষ্ট্ৰেশ্যনৰ পিছত পেচেণ্টটো ৰিকভাৰী কৰা চান্সেছ আছে কিন্তু তাতো এটা সেয়া আছে এইটো এটা এণ্টি স্নেক ভেনমটোৰ আকৌ এনাফাইলেক্সিছ ৰিয়েকশ্যন হ'ব পাৰে সেইকাৰণে বহুত সাৱধানতাৰে সেই আমি ড্ৰাগছটো এডমিনিষ্টাৰ কৰিব পাৰোঁ লাগিব পাৰিব লাগে আৰু ছেকেণ্ডলি আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে পেচেণ্টজন এইখিনি সময়ত যিখিনি সময়ত এণ্টি স্নেক ভেনম এডমিনিষ্টাৰ কৰিব লাগে সেইখিনি সময়ত ICU গোটেই টিমটো কনচিয়াছ হৈ থাকি কনচিয়াছলি কাম কৰিব লাগিব কাৰণ এটা সময়তে পেচেণ্টটো ডিটৰিয়েট কৰিব পাৰে চ' এনাফাইলেক্সিছ হ'ব পাৰে ৰিয়েকশ্যন হ'ব পাৰে উল্টা তাৰ কাৰণে আমি প্ৰস্তুত থাকিব লাগিব আৰু আমাৰ টিমটো যথেষ্ট কোৱালিফাইড হয় এনেকুৱা পেচেণ্ট টেকেল কৰোঁতে কাৰণ আমি আগতেও দেখিছোঁ 4-5টা পেচেণ্ট আমি ভাল কৰিছোঁ এনেকুৱা আৰু তাতোকৰি আৰু এটা ইম্পৰ্টেণ্ট কথা কি এণ্টি স্নেক ভেনম আপুনি লগালগ নাপায় কিন্তু আমাৰ গেট হস্পিটেলত আমি আমাৰ ষ্টকত সদায় আমি এটা ড'জ আমাৰ ICUত আমাৰ সদায় থাকেই যাতে পেচেণ্টটো আমি সময় নষ্ট নকৰা কৰি তৎকালীন কৰি আমি ড্ৰাগছটো এডমিনিষ্টাৰ কৰি পেচেণ্টটো বচাব পাৰোঁ আৰু কল আহি ক'লে যে এটা পেচেণ্ট আনকনচিয়াছ হৈ আহিছে হিষ্ট্ৰী আছে যে স্নেক বাইট বুলি তেতিয়া লগালগ কি হ'ল মই দৌৰি গ'লোঁ কেজুৱেলিটিলৈকে গৈ ফালে দেখিলোঁ যে পেচেণ্টজন পূৰা আনকনচিয়াছ টাইপ হৈ আছে আৰু তেওঁৰ যেতিয়া মই কথা পাতিবৰ চেষ্টা কৰিছোঁ তো ছেমি আনকনচিয়াছ টাইপত ৰিপ্লাই কৰি আছে মানে যিটো হাফ কথা পাতি আছে হাফ আনকনচিয়াছ হৈ আছে তেতিয়া অৱস্থাত মই তেওঁক সুধিলোঁ তেওঁক চকু দি কিবা দেখা পাইছে নে পোৱা নাই যেতিয়া সুধোঁতে তেওঁ ক'লে যে মই চকু দি একো দেখা পোৱা নাই লগে লগে তেওঁৰ হাত ভৰিবিলাকত ট্ৰেমৰ্ছ আৰম্ভ হৈ গৈছে কুকুৰা হোৱা আৰম্ভ হৈ গৈছে তেতিয়া মই লগালগ ইমাৰ্জেঞ্চি ডক্টৰক ক'লোঁ পেচেণ্টজনক আপুনি সোনকালে ICUত শিফ্ট কৰক এটেণ্ডেণ্টক তেতিয়া এটেণ্ডেণ্টে আমাক ক'লে ছাৰ কিবা আশা আছে নেকি তেতিয়া মই তেখেতসকলক ক'লোঁ যে আশাটো এনেকৈ স্নেক বাইটত ভেনম যেনেকৈ স্প্ৰেড হৈছে এতিয়া মই আপোনাক একো ক'ব নোৱাৰোঁ কিন্তু আমি এট প্ৰেজেণ্ট আমি ট্ৰিটমেণ্টটো আমি আৰম্ভ কৰিম চেষ্টা কৰিম আমি পূৰা চেষ্টা কৰি ফালে যিমান পাৰোঁ আমি আমাৰ 100% দিম যাতে আপোনাৰ পেচেণ্টক আমি বচাব পাৰোঁ তেতিয়া মই লগালগ হিষ্ট্ৰী ল'লোঁ পেচেণ্টৰ মানে পেচেণ্টটোক কেইটা বজাত খাপে কাপ ফুটিলে তেখেতসকলে ক'লে যে ৰাতি 7টা বজাত পেচেণ্টটো আহি পালে মোৰ তাতে 1টা বজাত চ' ডিউৰেশ্যনটো মানে মোৰ যিটো নৰ্মেল ASVৰ যিটো ডিউৰেশ্যন আছে এণ্টি স্নেক ভেনামৰ যিটো ডিউৰেশ্যন আছে মানে সেই সময়টো মোৰ লগত আছিল থকাৰ কাৰণে মই এটেণ্ডেণ্টক ক'লোঁ যে দেখক মই এটা চান্স ল'ব পাৰোঁ এটা ট্ৰাই ল'ব পাৰোঁ ট্ৰাই লৈ পেলাই আপোনাৰ পেচেণ্টক মই এণ্টি স্নেক ভেনাম দি পেলাই এটা চেষ্টা কৰিব পাৰোঁ তেতিয়া লগালগ এটেণ্ডেণ্টে আমাক সন্মতি দিলে এটেণ্ডেণ্টে সন্মতি দিয়াৰ লগে লগে উইদিন 15 মিনিটছ ICUত অহাৰ লগে লগে আমি এণ্টি স্নেক ভেনাম তেওঁক এডমিনিষ্ট্ৰেট কৰোঁ কৰাৰ লগে লগে মানে এণ্টি স্নেক ভেনাম দিয়াৰ পিছত কি হয় আমাৰ পেচেণ্টটোক মানে পুৰা ৰাতিটো অবজাৰ্ভ কৰি থাকিব লাগে কাৰণ পেচেণ্টৰ ৰিয়েকশ্যন হ'ব পাৰে পেচেণ্টৰ ব্ৰেথিকাৰ্ডিয়া হ'ব পাৰে হাৰ্ট ৰেট কমি যাব পাৰে প্লাছ যিমানখিনি আমাৰ ইমাৰ্জেঞ্চি ড্ৰাগছ আছিল আমি গোটেইখিনি ৰেডি লৈ পেলাই পেচেণ্টৰ লগত পুৰা ৰাতিটো আমি থাকিলোঁ এনেকৈ নেক্সট ডে মৰ্ণিং যেতিয়া ৰাতিপুৱা 7টা বাজিলে পেচেণ্টজন যেতিয়া অলপমান এবেক টাইপ হ'ল তেতিয়া আমি তেওঁক সুধিলোঁ যে আপোনাৰ এতিয়া কেনেকুৱা লাগি আছে আপুনি কিবা দেখি আছে নেকি কৈছে নাই মই এতিয়া দেখা পাই আছোঁ দেন আমি ৰিয়েলাইজ কৰিলোঁ যে এণ্টিচেক ভেনামে তেওঁক মানে কামটো দিলে কামটো দিয়াৰ কাৰণে পেচেণ্টজন মানে কনচিয়াছ হোৱা আৰম্ভ হ'ল তাৰপিছত আমি য'ত তেওঁক বাইট মাৰ্ক কৰিছিলে তাতে চুৱেলিং আছিলে চুৱেলিং থকাৰ কাৰণে কি কৰিলোঁ আমি আইচ পেক দি পেলাই কাৰণ চুৱেলিংটোক ছাবচাইড কৰিব লাগিব চুৱেলিং ছাবচাইড নকৰিলে তেওঁক খোজকাঢ়িব অসুবিধা হ'ব লগালগ আমি কি কৰিলোঁ 4 আৱাৰ্ছৰ কাৰণে আমি তেওঁক আইচ পেক বান্ধি দিলোঁ আইচ পেক বান্ধাৰ লগে লগে শ্ল'লি গ্ৰেজুৱেলি তেওঁৰ চুৱেলিংটো ছাবচাইড হৈ অহাৰ লগে লগে যেতিয়া আপোনাৰ কনচালটেণ্টবিলাক অহা আৰম্ভ হ'ল মৰ্ণিঙত 10টা বজাত যেতিয়া কনচালটেণ্ট আহিলে অহাৰ পিছত ছাৰহঁতে আমাক সুধিলে কি হ'ল কেনেকৈ কি হ'ল গোটেইখিনি বস্তু আমি ক'লোঁ কোৱাৰ পিছত তাৰপিছত তেওঁক সোধা হ'ল গোটেইখিনি বস্তু সোধাৰ পিছত তেওঁ ক'লে যে মই এতিয়া ভাল পাইছোঁ So keep smiling
with a healthy life with Gate Hospital.